টিয়কত এটি ছবিগৃহৰ অভাৱ পূৰণ কৰিবলৈ বহু সময়ত বহুজন সংস্কৃতিবান ব্যক্তিয়ে চেষ্টা অব্যাহত ৰাখিছিল। তাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ টিয়কৰ হেপী গগৈ নামৰ এগৰাকী উদ্যমী মহিলাই টিয়কৰ কানুপুখুৰী অঞ্চলত এটি অত্যাধুনিক ছবিগৃহৰ নিৰ্মাণ কাৰ্য চলাই আছে। আৰু নৱেম্বৰ মাহৰ শেষৰ ফালে ছবিগৃহলৈ শুভাৰম্ভ কৰিব, যাক লৈ সমগ্ৰ টিয়কৰ ছবিপ্ৰেমী ৰাইজ অধিক উৎকণ্ঠাত আছে। উল্লেখযোগ্য যে নিজৰ পৰিয়ালৰ সকলো ব্যস্ততাৰ মাজতে সমাজত নিজৰ পৰিচয় তথা নিজকে স্বাৱলম্বী কৰি তুলিবলৈ এইগৰাকী মহিলাই কিবা এটা ব্যৱসায় কৰিবলৈ মনত এটা হেঁপাহ পুহি ৰাখিছিল। আৰু তেওঁৰ ব্যৱসায়ৰ জৰিয়তে আন 10 গৰাকী যুৱক যুৱতীক সংস্থাপনৰ দিহা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। যিহেতু টিয়ক এখন নৱগঠিত নগৰ, ন্যূনতম সকলো সা সুবিধা আছে যদিও অৱসৰ বিনোদনৰ বাবে বিশেষকৈ অসমীয়া চিনেমা আদি উপভোগ কৰিবলৈ কোনো ব্যৱস্থা নাছিল। সেয়ে এই অভাৱ পূৰণ কৰিবলৈ যোৱা জানুৱাৰী মাহৰ পৰাই তেওঁৰ চিকিৎসক স্বামী ডাক্তৰ প্ৰাঞ্জল চুতীয়াৰ পূৰ্ণ সমৰ্থন কানুপুখুৰীত এই ছবিগৃহটিৰ স্থাপনৰ ব্যৱস্থা কৰে। আশা কৰিছিল হিয়াৰামঠু জুবিন গাৰ্গৰ হতুৱাই শুভাৰম্ভ কৰিব ছবিগৃহটি, যদিও হঠাৎ হাৰ্থবগৰাকীৰ মৃত্যুৱে সকলো সপোন তছনছ হৈছিল। হেপী গগৈ হতাগ্ৰস্ত হৈ পৰিছিল যদিও জুবিন গাৰ্গৰ শেষ আশা শেষ ছবি টিয়কৰ ৰাইজৰ উপভোগৰ ব্যৱস্থা কৰিবলৈ বৰ্তমান দিনে ৰাতিয়ে কাম অব্যাহত ৰাখিছে। ছটো মহাৰাজ নামৰ মুম্বাইৰ এটি প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ হোৱা 100 আসনযুক্ত অত্যাধুনিক এই ছবিগৃহটিৰ প্ৰায় 90% কাম সম্পূৰ্ণ কৰিছে আৰু অতি কম সময়ৰ ভিতৰতে বাকী কামবোৰো সম্পূৰ্ণ কৰি এই নৱেম্বৰৰ শেষত ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰদৰ্শনেৰে শুভাৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। এগৰাকী মহিলা হৈও এনেকুৱা ব্যতিক্ৰমী ব্যৱসায় বা প্ৰকল্প কানুপুখুৰীৰ দৰে গ্ৰামাঞ্চলত আৰম্ভ কৰিবলৈ সাহস কৰা কাৰ্যক এতিয়া সকলোৱে আদৰণি জনাইছে আৰু সফলতা কামনা কৰিছে সকলোৱে। আমাৰ চিনেমা ইণ্ডাষ্ট্ৰীৰ উন্নতিৰ ক্ষেত্ৰতো সহায় কৰিব, আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ উন্নতিৰ ক্ষেত্ৰতো সহায় কৰিব, লগতে আমাৰ টিয়কবাসীৰ যিসকলৰ আমোদ প্ৰমোদ তেওঁলোকৰ যি ইচ্ছা সেয়াকো তেওঁলোকে পূৰণ কৰিবলৈ সক্ষম। আৰু এইটো এটা ফ্ৰেঞ্চাইজি হয় যিহেতু, গতিকে প্ৰজেক্টটো আমি ভাল দেখিলোঁ, ভাল পালোঁ আৰু সেইকাৰণে আমি এইটো চাইন কৰিলোঁ। যোৱা জানুৱাৰীৰ পৰা এই প্ৰজেক্টটোৰ কাম চলি আছিল, কিন্তু হঠাৎ যেতিয়া জুবিন গাৰ্গৰ আমাৰ সকলোৱে মৰমৰ জুবিনদাৰ যেতিয়া মৃত্যুৰ খবৰ পালোঁ, সেই সময়তে আমাৰ এই কাম অলপ স্তব্ধ হৈ গৈছিল। তাৰপিছত আকৌ তেওঁৰ যি সপোন, সেই সপোনক আমি সাকাৰ কৰিবৰ কাৰণে, সেই সপোনক পূৰ্ণ কৰিবৰ কাৰণে আমি দুয়োজনে থিৰাং কৰি এই কাম আকৌ দ্ৰুত কৰি তুলিছোঁ। আৰু আমি টিয়কবাসীক জনাবলৈ পাই সুখী হৈছোঁ যে এই মাহৰ লাষ্টলৈ নতুবা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত আমি এই চিনেমা হলটো মুকলি কৰিম আৰু চিনেমা হলটোৰ প্ৰথম দিনাৰ প্ৰথম যি শ্ব', সেই শ্ব' আমি জুবিন গাৰ্গৰ যি সপোন ৰৈ ৰৈ বিনালে সেই চিনেমাখনৰ জৰিয়তেই কৰিবলৈ চেষ্টা কৰিম। কৈছোৱে যে টিয়কত আমোদ প্ৰমোদৰ বা ব্যৱস্থা একোৱে নাই। যিবিলাক ইণ্ডাষ্ট্ৰী হয়, যিবিলাক উদ্যোগ হয়, সেইবিলাক সাধাৰণতে নগৰমুখী হয় আৰু টিয়কখন এখন পিছপৰা অঞ্চল। আৰু এনেকুৱা অৱস্থাত আমি ভাবিলোঁ যে অকল এই সুবিধা নগৰ অঞ্চলৰ মানুহে কিয় লাভ কৰক, আমাৰ মানুহেও লাভ কৰক। গতিকে আমি এই সকলোবিলাক চিন্তা কৰি অকণমান ৰিক্সো আছে ধৰি লওক, তথাপি আমি সকলোবিলাক চিন্তা কৰি আমি ইয়াতেই টিয়কতে এই চিনেমা উদ্যোগটো গঢ়ি তুলিম বুলি ভাবিলোঁ, মানে চিনেমা হলটো। আৰু তাকে প্ৰতিষ্ঠা কৰাৰ পাছত এতিয়া আমি এগৰাকী মহিলা হিচাপে মোৰ নিজেও অলপমান লাগিছিলে বাৰু অকণমান হেৰি, কিন্তু তথাপি ভাবিছোঁ যে এনেধৰণেই থাকিলে নহ'ব, যিহেতু ই মহিলাসকলৰ আদৰ্শস্বৰূপ হ'ব লাগিব, সেয়েহে অলপমান দায়িত্ব বাঢ়িব, কিন্তু মই নিজেই নিষ্ঠাৰে আৰু সততাৰে এই কাম সম্পূৰ্ণ কৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। আমাৰ যিসকল অসমীয়া ল'ৰা ডেকা গাভৰু তেওঁলোককে আমি ইয়াত মানে তেওঁলোকৰ যোগ্যতা অনুসৰি ইয়াত আমি নিয়োগ কৰিম বুলি, আৰু অতি শীঘ্ৰেই আমি ইয়াৰ নিয়োগ বাৰ্তা পোষ্ট কৰিম, য'ত তেওঁলোকে বিভিন্ন প্ৰকাৰৰ পদত নিজৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।